গোৱালপাৰ লক্ষীপুৰৰ পামেৰৱালা চাহাম্মদ মেমৰিয়েল স্কুলৰ পয়া লগা অৱস্থা এজন শিক্ষকেৰে এবছৰ ধৰি চলিছে বিদ্যালয়খন শিক্ষক নথকাৰ বাবে অন্য বিদ্যালয়লৈ গৈছে বহু শিক্ষাৰ্থী এজন শিক্ষকে পাঠদান দিবলগীয়া হৈছে ৮টাকৈ শ্ৰেণীত বিদ্যালয়খনত নাই গণিত আৰু বিজ্ঞান বিষয়ক শিক্ষক যিগৰাকী শিক্ষক আছে তেওঁ মধ্যাহ্ন ভোজন আৰু অন্যান্য চৰকাৰী কামত ব্যস্ত থাকে ফলত ব্যাহত হৈ পৰিছে পাঠদান প্ৰক্ৰিয়া বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰাৰ পাছতো দিয়া নাই শিক্ষক নিযুক্তি ইয়াকে লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল মই বৰ্তমানে অকলে ষ্টুডেণ্ট কিমান ষ্টুডেণ্ট বৰ্তমান আছে 31 ইয়াত শ্ৰেণী কেইটা শ্ৰেণী আছে ক্লাছ 1 পৰা 8 লৈকে 8 লৈকে আৰু এলপি খন এমালগেশ্যন হৈছে এমিল লগত আপুনি যে অকলে পাঠদান কৰি আছে অসুবিধা নহয় অসুবিধাটো হৈ আছে মই অকলে এলপি এমই দুয়োটা সেকশনে ক্লাছ কৰিব লগা হৈছে আৰু এইবাৰ এপ্ৰিল মাহত মানে যেতিয়া এডমিশ্যন ললো 48 ষ্টুডেণ্ট আছিল তেতিয়া আমি শিক্ষক আছিলোঁ দুজন এপ্ৰিল মে মাহৰ প্ৰথমতে এজন মানে শিক্ষক টানি ল'লে লোৱাৰ পিছত অকলে হৈ গ'লো তেতিয়াৰ পৰা অকলে মানে পাঠদান চলাই আছোঁ আৰু